নমস্কাৰ, মই আজি আপোনালোকলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ' মানে কিনো আৰু, মই এই পকাখনৰ ওপৰতে কৰা শাক পাচলিৰ দুটামান ভিডিঅ'হে দি বনাই আছোঁ। গতিকে চাওকচোন, আজি মই এই কেনেদৰে লেচেৰা মাহ কৰিছিলোঁ এই পকাখনৰ ওপৰত। চাওকচোন, এয়া কিমান দীঘল দীঘল হৈছে চাওকচোন। কিছুমানে লেচেৰা মাহক বডি বুলি কয়, আমি আকৌ লেচেৰা মাহ বুলি কওঁ। চাওকচোন কেনেকৈ লোমা লোমে লাগিছে, চাওক এয়া লোমা লোমে লাগিছে, দেখিছেনে? এয়া চাওক, এয়া কিমান দীঘল দীঘল হৈছে চাওক। এয়া লোমা লোমে লাগিছে চাওক। এয়া চাওকচোন কিমান দীঘল, বাপৰে বাপ। এয়া চাওক কিমান দীঘল হৈছে, দেখিছেনে? বহুত দীঘল হৈছে জানেনে? এয়া চাওকচোন লোমা লোমে লাগিছে নহয়, এজোপা গছেহে। গতিকে বাৰিষাৰ কাৰণে মই এইদৰে দুটা মাত্ৰ গুটি পুতি থৈছিলোঁ, কিন্তু ক'ত পুতি থৈছোঁ চাওকচোন। এইটো এটা বাকেট এটাতে এয়া লেচেৰা মাহ গছজোপা মই লালন পালন কৰিলোঁ। চাওকচোন এয়া একদম মানে থোপা থোপে লাগি আছে, লোমা লোমে লাগি আছে চাওক। গতিকে কিমান ভাল লাগে। এয়া আপোনালোকেও কৰিবচোন। পচন সাৰেৰে কৰি দিছোঁ, কোনো ৰাসায়নিক সাৰ নাইকিয়া। গতিকে চাওকচোন, আমি এইদৰে যদি এসাঁজ আমি পচন সাৰ তৈয়াৰী খাদ্য খাব পাৰোঁ, আমি নিৰোগী হ'ম। সেইটোৱে সুস্বাস্থ্য আমাৰ কাম্য। গতিকে সকলোৰে যাতে সুস্বাস্থ্য হয়, সেইটো আমি প্ৰত্যেকগৰাকী মাতৃয়ে আমি চিন্তা কৰিব লাগিব আমাৰ সন্তানসকলৰ কাৰণে। আজিলৈ আহিছোঁ, ধন্যবাদ।